ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম প্ৰিজাইডিং অফিচাৰে আগন্তুক বিধানসভা নিৰ্বাচনত ECI নেট এপ্লিকেশ্যনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব আৰু আপোনালোকে কেনেকৈ প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে আপোনালোকৰ ভোটিং পাৰ্চেণ্টেজসমূহ আপোনালোকে আপডেট কৰিব লাগিব সবিশেষ জনাম। ভিডিঅ'টো শেষলৈকে চাই যাব। সো দেখিলে পাছে এইদৰে এটা পেজ খোল খাই যাব। এই পেজটোত আপোনালোকে বিশেষ একো কৰিব নালাগে। সো আপোনালোকে কি কৰিব লাগিব, আপোনালোকে প্ৰিজাইডিং অফিচাৰসকলে 3ডাল ওপৰত বগা আঁচ দেখিলে পাইছে, সোঁফালে নিশ্চয় দেখিলে পাইছে, সোঁফালে 3ডাল আঁচ দেখিছে বগা আঁচ। সো আপোনালোকে ইয়াত বগা আঁচডালত টাচ কৰিব লাগিব। টাচ কৰাৰ পিছত আপোনালোকে ৱেলকাম আৰু প্ৰফাইল বুলি এটা অপশ্যন পাব। তাত আপোনালোকে কি কৰিব নালাগে, আপোনালোকে কি কৰিব অফিচাৰ্ছ লগইন বুলি এটা অপশ্যন পাব, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে দুটা অপশ্যন পাব, ECI অফিচাৰ্ছ আৰু কণ্ডাক্ট অফ ইলেকশ্যন বুলি দুটা অপশ্যন পাব। সো আপোনালোকে কণ্ডাক্ট অফ ইলেকশ্যনত ক্লিক কৰিব লাগিব। আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছতে বহু অপশ্যন পাব আপোনালোকে। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে PRO প্ৰিজাইডিং অফিচাৰ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে পুনৰ নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড এটা মোবাইল নাম্বাৰ আছে, প্ৰতিজন প্ৰিজাইডিং অফিচাৰে এটা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিয়া হৈছে। সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছতে আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছতে যিহেতু আপোনালোকে এটা OTP আহিব, সেই OTPটো আপোনালোকে ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে ECI নেট এপ্লিকেশ্যনৰ যি লাইভ যিহেতু ভোটিং পাৰ্চেণ্টেজ আপডেট কৰা সেই এপছলৈ আপোনালোকে সেই পেজটোলৈ আপোনালোকে গুচি যাব। মই আপোনালোকক লগইন কৰি দেখুৱাই আছোঁ। সো OTP ছাবমিট কৰাৰ পিছতে আপোনালোকে এইদৰে আপোনালোকৰ প্ৰিজাইডিং অফিচাৰৰ যি পেজটো এইদৰে খোল খাই যাব। ইয়াতে আপোনালোকৰ নাম দেখিলে পাব। ইয়াৰ পিছতে বিভিন্ন অপশ্যনসমূহ আছে, সেই অপশ্যনসমূহ আপোনালোকে ফিল আপ কৰিব লাগিব। কেনেকৈ ফিল আপ কৰিব বুলি আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে মোক পোলৰ পৰা ষ্টাৰ্ট কৰিব লাগিব এই আপডেটসমূহ। দেখিলে পাইছে আপোনালোকে ইয়াত কেইবাটাও অপশ্যন আছে। পুলিং পাৰ্টি ডিটেইলছ আছে, পেণ্ডিং দেখুৱাই আছে। যিহেতু আজি 25 মাৰ্চ তাৰিখে যিহেতু যিসকল BLO আছে, বুথ লেভেল অফিচাৰ আছে, তেওঁলোকে এটা ডেমো প্ৰিজাইডিং অফিচাৰ যি আপডেটৰ এটা ডেমো কৰি আছে, সেই ডেমোটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ঠিক আপোনালোকে আজি যেনেকৈ ডেমো কৰিছে, ঠিক তেনেদৰে প্ৰিজাইডিং অফিচাৰসকলেও এনেকৈ আপডেট কৰিব লাগিব প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে। চ' দেখিলে পাইছে ইয়াতে পুলিং পাৰ্টি ডিটেইল বুলি এটা অপশ্যন আছে, ইয়াত পেণ্ডিং দেখুৱাই আছে। পুলিং পাৰ্টি ষ্টেটাছ আপোনালোকে আপডেট কৰিব লাগিব। মোক পল ষ্টেটাছ আপোনালোকে আপডেট কৰিব লাগিব। পোল ষ্টাৰ্ট আপোনালোকে আপডেট কৰিব লাগিব। পুলিং ট্ৰেণ্ড আপোনালোকে আপডেট কৰিব লাগিব। আৰু লাষ্টত আছে ক্ল'জ অফ পোল। যিহেতু ভোট শেষ হোৱাৰ পিছত, ভোট গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে ক্ল'জ কৰিব লাগিব এই অনলাইন এপ্লিকেশ্যন যোগে। চ' আপোনালোকে পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব, পুৱা 5 বজাৰ লগে লগে আপোনালোকে মোক পলৰ যি ডেটা আপোনালোকে আপডেট কৰিব লাগিব। মোক পলৰ ডেটা আপোনালোকে কেনেকৈ আপডেট কৰিব, দেখিছে আপোনালোকে এটা মোক পল বুলি এটা অপশ্যন পাব। সেই মোক পলত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে যিহেতু কমপ্লিট দেখাই আছে, যিহেতু যিজন BLO আছে বুথ লেভেল অফিচাৰ, তেওঁ ইতিমধ্যে এই যি মোক পলৰ কামখিনি সমাপ্ত কৰিছে। তাৰপিছতে ইয়াত কমপ্লিট বুলি ষ্টেটাছটো দেখুৱাই আছে। তাৰপিছত দেখিছে পোল ষ্টাৰ্ট। যিহেতু আপোনালোকে পোলটো আপোনালোকে যিহেতু পুৱা 7 বজাৰ পৰাই আপোনালোকে ভোটিং ষ্টাৰ্ট হ'ব লাগিব। আৰু আপোনালোকে ভোটিং ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে ষ্টাৰ্ট পোল বুলি এটা অপশ্যন পাব, ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ আপডেটটো কৰিব লাগিব যে আপোনালোকৰ ভোটিং চেণ্টাৰত পুলিং ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ পিছতে আপোনালোকে যিটো পুলিং পাৰ্টি ষ্টেটাছ থাকিব, আপোনালোকে যিটো পুলিং পাৰ্চনেল আপোনালোকৰ এটা ষ্টেটাছ আপোনালোকে আপডেট কৰিব লাগিব। সেই পাৰ্টি ষ্টেটাছটো আপোনালোকে ইয়াতে আপডেট কৰিব লাগিব। দেখিছে ইয়াতে যিহেতু পুলিং পাৰ্টি ষ্টেটাছটো কমপ্লিট হৈ আছে। ইয়াৰ পিছত হৈছে পুলিং পাৰ্টি ডিটেইল। যিটো পুলিং পাৰ্টি ডিটেইলছ আপোনালোকে আপডেট কৰিব লাগিব। ইয়াত পুলিং পাৰ্টি ডিটেইলছ যিহেতু পেণ্ডিং দেখুৱাই আছে, যিহেতু আপোনালোকে যিহেতু এই প্ৰচেছটো সম্পূৰ্ণ হোৱা নাই বাবে ইয়াতে পেণ্ডিং দেখুৱাই আছে। আৰু দেখিবলৈ পাইছে আপোনালোকে পুলিং ট্ৰেণ্ড। যিহেতু এই পুলিং ট্ৰেণ্ডতে আপোনালোকে কিমান পাৰ্চেণ্টেজ আপোনালোকৰ ভোট পল হৈছে, পুৱা 7 বজাৰ পৰা 9 বজাৰ ভিতৰত আপোনালোকৰ কিমান শতাংশ ভোট পল হৈছে, সেইটো আপোনালোকে আপডেট কৰি থাকিব লাগিব। আৰু এইটো আপোনালোকৰ যেতিয়ালৈকে আপোনালোকে এণ্ড পল নকৰে, তেতিয়ালৈকে আপোনালোকৰ এইটো এণ্ড প্ৰচেছ বুলি এটা দেখুৱাই থাকিব। যিহেতু আপোনালোকে পুৱা 7 বজাৰ পৰাই যিহেতু আপোনালোকে এই যি অপশ্যনসমূহ আপোনাৰ আপডেট কৰিব লাগিব পুলিং ট্ৰেণ্ডৰ, পুৱা 7 বজাৰ পৰা 9 বজাৰ ভিতৰত কিমান শতাংশ আপোনালোকৰ যি পুলিং ষ্টেচনত ভোট গ্ৰহণ হৈ গ'ল আপোনালোকে আপডেট কৰিব লাগিব। তাৰপিছতে আপোনালোকে 9 বজাৰ পৰা 11 বজাৰ ভিতৰত কিমান শতাংশ আপোনালোকৰ ভোট পল হ'ল আপোনালোকে আপডেট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে 11 বজাৰ পৰা 1 বজাৰ ভিতৰত কিমান শতাংশ ভোট পল হ'ল আপোনালোকে আপডেট কৰিব লাগিব। 5 বজাৰ ভিতৰত আপোনালোকৰ কিমান শতাংশ ভোট পল হ'ল আপোনালোকে ইয়াতে আপডেট কৰিব লাগিব। আপোনালোকৰ ভোটিং চেণ্টাৰত বিয়লি 5 বজাৰ পিছতো ভোট গ্ৰহণ চলি থাকে, তেতিয়া আপোনালোকে ইয়াতে সেই কথাও ইয়াতে আপডেট কৰিব লাগিব। আৰু শেষত আপোনালোকে
ক্লোজ অফ পোল দেখিছে আপোনালোকে যেতিয়া আপোনালোকৰ ভোট গ্ৰহণ সমাপ্ত হয় তেতিয়া আপোনালোকে ক্লোজ অফ ভোটত আপোনালোকে ষ্টেটাছসমূহ আপডেট কৰিব লাগিব টোটেল আপোনালোকৰ ভোটিং চেণ্টাৰটোত কিমান শতাংশ ভোট পোল হ'ল আপোনালোকে ইয়াত আপডেট কৰিব লাগিব এটা কথা আপোনালোকে মনত ৰাখিব যদিহে আপোনালোকৰ ভোটিং চেণ্টাৰত 3 বজাৰ ভিতৰতে যদি সকলোটাৰে ভোটদান সম্পূৰ্ণ কৰি তথাপিও আপোনালোকে কিন্তু ক্লোজ অফ পোলটো আপোনালোকে নকৰিব যে 5 বজাৰলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব 5 বজাৰ পিছতহে আপোনালোকে ক্লোজ অফ পোলটো বটনটো আপোনালোকে ক্লিক কৰিব আৰু তাতে আপোনালোকে টোটেল পাৰ্চেন্টেজটো আপডেট কৰিব লাগিব ভিতৰত আপোনালোক জনালো প্ৰিজাইডিং অফিচাৰসকলে ECI নেট এপ্লিকেশ্যনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব কেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে আপডেট কৰিব লাগিব আশা কৰিছো ভিডিঅ' আপোনালোক যথেষ্ট উপকৃত কৰিব ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো